IITৰ ছাত্ৰ দুইজন তেওঁলোকে যেটো মৌলবাদী সংগঠনবিলাকক যে সমৰ্থন কৰিছে আৰু তেওঁলোকে মানে কৈছে যে তেওঁলোকে ভাৰতবৰ্ষৰ সংবিধানক নামানে বুলি এটো সঁচাকৈ এটা চিন্তনীয় বিষয় আৰু দুখ লগা কথা কাৰণ ভাৰতবৰ্ষৰ মাটিত তেওঁলোকৰ জন্ম ভাৰতবৰ্ষৰ পানী ভাৰতবৰ্ষৰ বতাহ খাই পেলাই তেওঁলোকে ডাঙৰ দীঘল হৈছে আজি IIT নিচিনা এটা ডাঙৰ ইনষ্টিটিউচনত তেওঁলোকে পঢ়ি আছে ভাৰত চৰকাৰে তেওঁলোকৰ কাৰণে খৰচ কৰি আছে আৰু ভাৰত চৰকাৰে খৰচ কৰাৰ পিছত আমি যদি অমানুষ তৈয়াৰ কৰোঁ এটোতো দুখ লগা কথা নহয় জানো আৰু দ্বিতীয়টো হৈছে তেওঁলোকে কাৰ কাৰণে মাতিছে তেওঁলোকে সেই আৰবীয় কালচাৰৰ কাৰণে মাতিছে আৰবীয় কালচাৰটো আমাৰ ভাৰতবৰ্ষৰ সভ্যতা হ'ব নোৱাৰে ভাৰতবৰ্ষৰ সভ্যতা হৈছে হিন্দু সংস্কৃতি আমি হিন্দু সংস্কৃতি বুলি এই কাৰণে কৈছো যে সুপ্ৰিম কোৰ্টও কৈছে যে হিন্দু ইজ নট এ ৰিলিজন ইট ইজ এ কালচাৰ ইট ইজ এ ৱে অফ লাইফ এইকাৰণে আপুনি ইছলাম ধৰ্মত বিশ্বাস কৰে আপুনি খ্ৰীষ্টান হ'ব পাৰে আপুনি বেলেগ বেলেগ ধৰ্মৰ হ'ব পাৰে কিন্তু আপোনাৰ সভ্যতা হৈছে হিন্দু এইকাৰণে হিন্দু এটা সভ্যতা আৰু সেই সভ্যতাৰ বাহিৰত গৈ তেওঁলোকে যদি এই ধৰণৰ কাৰ্যকলাপত লিপ্ত হৈছে এটো অতি দুখ লগা কথা আৰু গৰিহণাৰ যোগ্য কথা আৰু মই ভাবো যে আমাৰো দুখ আছে আমি যিসকল সনাতনী ধৰ্মৰ বিশ্বাস কৰোঁ আমাৰো কিছুমান দায়িত্ব আছে যে আমি ইছলাম ধৰ্ম বা খ্ৰীষ্টান ধৰ্মৰ মানুহসকলৰ মাজতো যাব লাগে তেওঁলোকৰ লগত বাৰ্তালাপ কৰিব লাগে তেওঁলোকক বুজাব লাগে যে ঠিক আছে আপুনি হয়তো কিবা কাৰণত পশ্চিমৰ পিনে আপুনি ভগৱান বিচাৰি আছে পশ্চিমত কিমানখিনি ভগৱান আছে আমি নাজানো আমি জনামতেতো পূৰ্বতে ভগৱান বিৰাজমান আজি ভাৰতবৰ্ষ কাশ্মীৰৰ পৰা কন্যাকুমাৰী আপোনাৰ একদম গুজৰাটৰ পৰা একদম অৰুণাচল প্ৰদেশ একদম নৰ্থ ইষ্ট তাতে যদি চাই আমাৰ গোটেই সাধু সন্তসকল তেওঁলোকেতো হিমালয় পৰ্বততে তেওঁলোকে মানে তেওঁলোকৰ স্পিৰিচুৱেলিটিটো জ্ঞান কৰিছিল আজি গোটেই বিশ্বৰ মানুহসকলে ভাৰতবৰ্ষৰ পিনে চাই আছে কিয় স্পিৰিচুৱেলিটিৰ কাৰণে গোটেই বিশ্ব আমাৰ পিনে চাই আছে আজি ইস্কন যেনেকৈ মন্দিৰ বা ইস্কনৰ যে প্ৰতিষ্ঠা যোনে কৰিছে তেখেতে যেটো সঁহাৰি পাইছে গোটেই বিশ্বত সেইটোতো অতুলনীয় তাৰ মূল কাৰণটো কি আছিলে মূল কাৰণটো আছিলে যে আমাৰ কালচাৰ আমাৰ হিন্দুৰ যেটো ফিলচফি আমাৰ হিন্দুৰ যেটো সভ্যতা এইকাৰণে এই সভ্যতাৰ পৰা এই মাটিৰ সন্তান আঁতৰি গৈ আছে আৰু তেওঁলোকে জিহাদীৰ পথ বাছি লৈছে সেইটো কিন্তু আমাৰো কিন্তু চিন্তাৰ বিষয় কিয় যে আমিও কিবা কৰিব লাগিব যিসকল হিন্দু সংগঠন সনাতনী ধৰ্মৰ বিশ্বাস কৰা মানুহসকলেও তেওঁলোকে চিন্তা কৰিব লাগিব যে আমি আমাৰ এই ল'ৰা ছোৱালীসকল যিসকল জিহাদীৰ পথ ল'ব বিচাৰিছে তেওঁলোকক আমি কেনেকৈ ভালকৈ বুজাই মেলি আকৌ আমাৰ মেইন ষ্ট্ৰীমত আনি পেলাই তেওঁলোকৰ ভাৰতবৰ্ষৰ শক্তিশালী কৰাৰ কাৰণে কামত লগাব লাগিব তাৰ ব্যৱস্থা কৰিব লাগিব আৰু তাৰ কাৰণে কেতিয়াবা যদি যোগী হ'ব লাগে তো যোগী হ'ব লাগিব কেতিয়াবা মোদী হ'ব লাগে তো মোদী হ'ব লাগিব কেতিয়াবা যদি হিমন্ত বিশ্ব শৰ্মা হ'ব লাগে তো হিমন্ত বিশ্ব শৰ্মাও হ'ব লাগিব আৰু তেতিয়াহে আমি সমাজ ব্যৱস্থাটো আমি শক্তিশালী কৰিব পাৰিম ৰাতিপুৱা 4:30টাত মোৰ যদি টোপনি কোনোবাই ক্ষতি কৰি দিয়ে তেতিয়াতো মোৰ খং উঠিব না নাই ভাৰতবৰ্ষৰ যেটো ঐতিহ্য ভাৰতবৰ্ষৰ যেটো সংস্কাৰ সেই সংস্কাৰত কিন্তু 4:30টাত কোনোবাই চিঞৰ দিব আৰু আমাৰ টোপনি সদায় খুলি যাব সেইটো হ'ব নোৱাৰে আৰু এই কাৰণে কি হৈছে ইনটলাৰেন্সবিলাক বাঢ়ি আছে ভাৰতবৰ্ষত কেতিয়াও কোনো হিন্দু ল'ৰা ছোৱালী তেওঁলোকে কিন্তু আগতে এনেকুৱা কমিউনেল নাছিলে কোনো হিন্দু সনাতনী ল'ৰা ছোৱালী কেতিয়াও বেলেগ ধৰ্মৰ প্ৰতি বেয়া ভাৱ ৰাখা নাছিলে কিন্তু আজি এই সংখ্যাটো যদি বাঢ়ি গৈ আছে তাৰ মূল কাৰণ হৈছে যে এই ইছলাম ধৰ্মৰ মানুহসকলে হওক বা বেলেগ ধৰ্মৰ যিসকল মানুহ আছে তেওঁলোকৰ যেটো ইনটলাৰেন্স টুৱাৰ্ডছ দ্য ইণ্ডিয়ান কালচাৰ তেওঁলোকৰ যেটো অসভ্যতামি সেইটোৰ কাৰণে কিন্তু আজি আমাৰ ভাৰতবৰ্ষৰ ল'ৰা ছোৱালী মানে হিন্দু ল'ৰা ছোৱালীসকল মানে ইনটলাৰেন্সটো বাঢ়ি আছে আৰু এইটো সমাজৰ কাৰণে ক্ষতিকাৰক সেইকাৰণে মই ভাবোঁ যে ইছলাম ধৰ্মৰ মানুহসকলেও বুজি পাব লাগে যে আপোনালোকৰ ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে আমাৰ কোনো বাধা নাই কাৰণ ভাৰতবৰ্ষ একমাত্ৰ ৰাষ্ট্ৰ য'ত প্ৰত্যেকটা ধৰ্মৰ মানুহ ইয়াতে মানে ভালকৈ বাস কৰিব পাৰে তেওঁলোকৰ নিজৰ পদ্ধতিবিলাক পালন কৰিব পাৰে য'ত আপুনি পাকিস্তান আফগানিস্তান বা মুছলিম ৰাষ্ট্ৰবিলাকত গ'লে তাতে আপুনি চাব মছজিদত বম ব্লাষ্ট হয় এজন মুছলমান বোলে বেলেগ মুছলমানক বোলে তেওঁলোকে আক্ৰমণ কৰে কিন্তু এই বস্তু আপুনি ভাৰতবৰ্ষত নাপাব আৰু ভাৰতবৰ্ষত যদি বাঢ়ি আছে বা বাঢ়ি যাব তাৰ মূল কাৰণ হ'ব কিন্তু তেওঁলোক এইকাৰণে মই ভাবোঁ এই মাটিৰ সন্তান এই মাটিৰ পৰা জন্ম এই বায়ু এই পানী খাই পেলাই তেওঁলোকে ডাঙৰ দীঘল হৈছে তেওঁলোকে ভাৰতবৰ্ষৰ ঐতিহ্য ভাৰতবৰ্ষৰ যি ইতিহাস তাৰ প্ৰতি সন্মান জনাই ৰামৰ প্ৰতি সন্মান জনাই কৃষ্ণৰ প্ৰতি সন্মান জনাই এই ৰাম ৰাজ্যক বনাবলৈ তেওঁলোকে আগবাঢ়ি আহি তেওঁলোকে সহযোগ কৰিব লাগে বুলি ভাবে চাওক এইটো খুব ভাল কথা যে আমাৰ মেক্সিমাম মুছলিম মানুহবিলাক এতিয়া বিজেপি জইন কৰি আছে
খুবেই ভাল কথা। কিন্তু ইলেকশ্যন যেতিয়া ৰিজাল্ট ডিক্লেয়াৰ হ'ব, মই আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিসকল নেতৃবৰ্গ আছে প্ৰত্যেকটা সমষ্টিত তেওঁলোকক নিশ্চয় আগ্ৰহ কৰিম যে বুথ ৱাইজ কিমান ক'ত ভোট পাইছে সেইখিনিও ওলাই ৰাখিব লাগে। তেতিয়া আমি গম পাম যে তেওঁলোকৰ যিটো জইনিং সেইটো সাৰ্থক হোৱা বুলি আমি ধৰিব পাৰিম।